মহাৰাষ্ট্ৰৰ পুনেত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2024ত ঢেকিয়াজুলিৰ চিৰাজুলি গাঁৱৰ সৰস্বতী হাজোৱাৰী নামৰ যুৱতীগৰাকীয়ে দ্বিতীয় স্থান অধিকাৰ কৰি ৰাজ্যখনৰ লগতে শ্বহীদ নগৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বীৰেন হাজোৱাৰী আৰু অমিলা হাজোৱাৰীৰ কনিষ্ঠ কন্যা সৰস্বতী হাজোৱাৰীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে ঢেকিয়াজুলিবাসী ৰাইজ। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ পুনেত 20, 21 আৰু 22 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল ফৰ্থ অল ইণ্ডিয়া পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2024। ঢেকিয়াজুলিৰ চিৰাজুলি গাঁৱৰ সৰস্বতী হাজোৱাৰী নামৰ যুৱতীগৰাকীয়ে উক্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি অসমৰ লগতে ঢেকিয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিছে। ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি যুৱতীগৰাকীয়ে বৰ্তমান খেলত মনোনিৱেশ কৰিছে। প্ৰচুৰ প্ৰতিভাসম্পন্ন খেলুৱৈ সৰস্বতীয়ে পৰৱৰ্তী লক্ষ্য হিচাপে এছিয়ান গেমছৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। খেলুৱৈগৰাকীক নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। বহুতেই বেছি আনন্দিত মই বহুত বেছি ভাল লাগিছে ঢেকিয়াজুলিৰ কাৰণে আৰু অসমবাসী ৰাইজৰ কাৰণে মই চিলভাৰ মেডেল সিকিউৰ কৰিব পাৰিছোঁ। মোৰ বহুত বেছি ভাল লাগিছে। জাৰ্নি কেনেকৈ ষ্টাৰ্ট হৈছিল তোমাৰ? জাৰ্নি মই 2022ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, মানে 21ৰ পৰা মই জিম ষ্টাৰ্ট কৰিছোঁ, 22ৰ পৰা পাৱাৰ লিফটিঙত সোমালোঁ। তেনেকৈ কি কয় ডিষ্ট্ৰিক্ট লেভেলৰ খেলিছোঁ, ষ্টেট লেভেলৰ খেলিছোঁ। এইটো মোৰ ফাৰ্ষ্ট টাইম আছিল নেশ্যনেল। বহুত বেছিয়ে মই মানে এক্সপিৰিয়েঞ্চ পাইছোঁ ইয়াৰ পৰা। ভাল লাগিছে, খুবেই ভাল লাগিছে। পৰৱৰ্তী লক্ষ্য কি? মই এছিয়ান খেলিম বুলি ভাবিছোঁ। চাওঁ কি হয়, মানে এছিয়ানটো খেলিম বুলি চিয়'ৰ আছোঁ। 2025ত ভালকৈ প্ৰেপটো দিম, তাৰপিছত 26ত এছিয়ানৰ কাৰণে ওলাম বুলি ভাবিছোঁ। অসম চৰকাৰৰ পৰা কেনেধৰণৰ সহায় সহযোগিতা পাইছা? তেনেকৈ একোতো সহায় পোৱা নাই। নেশ্যনেল যোৱাৰ টাইমত একো তেনেকৈ সহায় নাই পোৱা। নিজৰ মা দেউতাৰ ফালৰ পৰাই যিমান যি পাইছোঁ।